আজি দেখিছেনে বতৰটো অকণমান ডাৱৰীয়া, তো উঠোতে অলপ দেৰি হৈ গ'ল মানে। এয়া দেখিছেনে বস্তুবোৰ ৰুমটোত কেনেকুৱা হৈ আছে, শুই উঠি সৰু ল'ৰা ছোৱালী থাকিলেতো আপোনালোকে জানে আৰু। তো মই এয়া ৰুমটো ঠিক কৰিলোঁ। আপোনালোকক মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনালোঁ। চাই থাকক আপোনালোকে। আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে প্লিজ 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 মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এইয়া দুপৰীয়াৰ কাৰণে আমি বন্ধাকবি, বেচন আৰু পিঁয়াজ জলকীয়া দি পকৰি বনাই আছোঁ। আৰু সেইফালে আমি বন্ধাকবি, বিন আৰু সৰু আলুগুটি ভাজিম। সৰু আলুগুটি, বন্ধাকবি, বিন ভাজিম, তাৰ বাবে ৰেডি কৰি আছোঁ। মোৰ চৰ্দিটো যে ভালেই নোহোৱা হ'ল আৰু দেই, যে লাগিল আৰু। এয়া কোনো ৰেচিপি ভিডিঅ' নহয়, মইনো দিনটো কি কৰোঁ আপোনালোকক তাকে দেখুৱালোঁ। মোৰ এই মাইনাজনী হোৱাৰ পৰা দেখিছিলে চুলি সৰি পূৰা টকলা হৈ গৈছিলোঁ, এতিয়া সৰু সৰুকৈ এয়া চুলি ওলাইছে। কিন্তু এতিয়াও মানে ইমান চুলি সৰি আছে নহয়, চুলি নসৰিবলৈ কিবা উপায় জানে যদি আপোনালোকে জনাবচোন। একদম চিম্পলকৈ দালি, বিন, বন্ধাকবি আৰু সৰু আলুগুটিৰ ভাজি, বন্ধাকবিৰ পকৰিৰ সৈতে আজিৰ দুপৰীয়া সাজ